আশাৰে শেষ নোহোৱা আলিবাট ক'ত আছে জোনাক ক'ত অভিশাপ নমনি ধূলিয়ৰি জীৱন ধূলিয়ৰি জীৱন ধূলিয়ৰি জীৱন ধূলিয়ৰি নামঘৰীয়া বৰ্তাৰ পৰা গংগা জলে চলু খাই লবি পিতৃৰ গাত হাত উঠোৱাটো মহাপাপ হিৰোৱে ভিলেইনক পিটি আছে আৰু মই বিনা পপকৰ্ণত চিনেমা চাই আছো মনৰ ঘা মলমেৰে নুশুকাই পাগল সেই ঘাৰ বাবে লাগে মৰ তেনেকুৱা কপাল সকলোৰে নাথাকে দে নালাগে হ'ব পাৰিম এইটো লোৱাচোন ব্লু টি আছে ধুনীয়াকৈ একাপ বনোৱা ঠিক আছে আৰু এটা কথা শুনা কহ ভাত আজি অলপ দেৰিকৈ খাম মোৰ অলপ কাম আছে হয় নেকি ব'লা হ'ব দে এতিয়াৰ পৰা তই কামবোৰ মনপুতি কৰিবি আকৌ যদি কাজিয়া কৰিব যাও কথাবোৰ কিন্তু বৰ বেয়া হ'ব ইমান টেনশ্যন ল'ব নালাগে ল'বলগীয়া নহ'লেতো ভালেই কথা মোৰ কঠোৰতাক হয়তো তই বেয়া পাব পাৰ কিন্তু কঠোৰ নহ'লে কিছুমান কাম সম্ভৱ নহয় দাদা কালি নীল আহিছিল তাৰ বাৰীৰে জাতিলাও কেইটামান লৈ আহিছিলে ৰান্ধিলে খাবিনে ৰান্ধ এই শুনচোন তাক কেইটামান পইচা দি দিবি বেচেৰাই খেতি কৰা বস্তুবোৰ এনেকৈ বিলাই ফুৰিলে কেনেকৈ হ'ব দিলে জানো ল'ব তোক বোলে সি দিবই তোৰ কাৰণে বোলে সি এখন গাঁৱত থাকিব পাৰিছে সি তোক বৰ মানি চলে অ' দাদা ল'ৰাটো ভাল ৰাঘৱে আজিকালি তাক বেয়া পায় কিন্তু মুখ ফুটাই নকলেও এটা কথা মই জানো সি ৰাঘৱক ভাল পায় আৰু ভাল বিচাৰিয়ে সেইদিনা তাৰ গাত হাত তুলিছিল সেইটোতো হয়েই সি সেইদিনা হাত নতোলা হলে ৰাঘৱে আজি কিবা ভাল কৰাৰ কাৰণে আগ নাবাঢ়িলহেঁতেন কিছুমান কথা নকব পাৰো কিন্তু বুজো দেচোন বয়সে বহু কথা শিকাইছে নহয় বাৰু তই ৰন্ধা বঢ়াত লাগ গৈ যা মই অলপ বিচনাতে শুওঁ আজিকালি কিবা বৰ ভাগৰ ভাগৰ লাগে অ' হ'ব হ'ব কিবা এটা কৰি আছোঁ
কালিলৈ দিনত টাউনলৈ যাবলগীয়া আছে মই কিবা মিলাব পাৰোঁ নেকি চাওঁ এতিয়া আৰু কথা নাপাতো মালতী নহয় দে মালতী কাম এটা যে আৰম্ভ কৰিবলৈ লৈছোঁ তাৰ কাৰণে তাৰ বিজনেছ পাৰ্টনাৰ চোৱা জীবন ধূলি উৰি জীবন ধূলি উৰি চাওঁ ইফালে অঁ হ'ব এইবোৰ নালাগে কিয় নালাগিব তই প্ৰথমবাৰ কিবা এটা কামলৈ যাবলৈ ওলাইছ মই অফিচাৰ ইঞ্জিনিয়াৰ হ'বলৈ যোৱা নাই নহয় মহৰীয়াই হ'বলৈ ওলাইছোঁ উফ কামটো যিয়ে নহওক গুৰুত্ব দি কৰাটোহে আচল কথা আৰু শুন উপজিয়ে কোনেও গোটা ভাত গিলিব নোৱাৰে নহয় তই আগবাৰচোন চাবি লাহে লাহে সকলো গতি লাগিব হ'ব দে মই টাইম মিলিলে কিবা এটা খাবলৈ আহি যাম তই ৰান্ধি থবি হ'ব দে হ'ব কি কৰ মানুহে কোৱা শুনিছোঁ ভাল কামত ওলালে বোলে মাকৰ সেৱা কৰি যাব লাগে তই মোৰ বাবে মা দেচোন কি কৰিছ একো নাইও পেহী টেবুলখন অকণমান চিজিল লগাইছো সি কামলৈ ওলাই গৈছে এইবাৰ ল'ৰাটোৰ কিবা এটা গতি লাগিছে বুজিছ হওক দে পেহী ময়ো তাকে বিচাৰোঁ জাননে আৰু মই কি বিচাৰোঁ জান তোৰ বিয়া পেহী ৰাতিপুৱাই আৰম্ভ হৈ গলি আৰু ন তই দেখোন জানই মই চাকৰি এটা নোপোৱালৈকে এইবোৰ কথা নাভাবোঁ আৰু তইতো কৈ থাক মাৰ সপোন আছিল মোক মাষ্টৰণীৰ ৰূপত চোৱা হ'ব দে কথাটো যে মনত ৰাখিছ সেইটোৱে ভাল লাগিছে পেহী শুনচোন কি হ'ল এটা কথা কচোন ইমান ধুনীয়া মানুহজনী এই মালতী নামটো কোনে ৰাখিলে কিয় মালতীটোনো কি বেয়া মালতী মানে এবিধ ফুল আৰু শুনচোন প্ৰিয়ংকা চোপ্ৰাৰ জীয়েকৰ নামো জানো মালতী নহয় মালতী নহয় দে মালতী হ'ব দে ফৰেন কাণ্ট্ৰিত যেনিবা মালতী বুলি কয় আৰু আমাৰ অসমত যেনিবা মালতী একেই কথা নহয় জানো হয় পিছে মালতী আইদেউ মোৰ বিয়াৰ আগে আগে তোমাৰ কাৰণেও এজন পেহা চাব লাগিব মই ঘৰত নাথাকিলে তুমি কাৰ লগত থাকিবা মালতী আইদেউ তুমি এইবোৰ কি কৈছা মালতী মোক বেয়া নাপাবা শৰত মোৰ কাৰণে এতিয়া ল'ৰা ছোৱালী হালেই সকলো তোমাৰ প্ৰতি থকা ভালপোৱা মোৰ সদায় থাকিব কিন্তু মই ধৰি ল'ম
ভালপোৱাৰ প্ৰাপ্তিয়ে সৰ্বোচ্চ নহয়। অ দাদা শুন না, তই বোলে আজি টাউনলৈ যাবি? মায়ে ক'লে মোক। যাম। মোকো লগতে লৈ যা না, এক্সামো শেষ হ'ল ন, মই ফুৰিম আকৌ, আৰু মোৰ বজাৰো অলপ আছে। নয়না, মোৰ কাম আছে, তোক লগত লৈ ঘূৰি ফুৰিবলৈ সময় নাই নহয়। তই মানে বেছি কৰ অলপ। হ'ব দে, যাবি, লগৰ কোনোবা এজনী লগত লৈ গুচি যাবি, যি পইচা লাগে মই দিম। সঁচানে? টাউনলৈ যা। কিয়? এই কাম এটা আছে অ'। এই মই আৰু মুকুন্দই যে তোক যে কৈছিলোঁ, কাম এটা যে আৰম্ভ কৰিবলৈ লৈছোঁ, তাৰ কাৰণে। তাৰ বিজনেছ পাৰ্টনাৰ চোৱা। শুন, তাক আকৌ বেছিকৈ কথা পাতিবলৈ নিদিবি, নহ'লে আজি গৈ এসপ্তাহ পিছতে ঘূৰি আহিব পাৰিবি। ঐ, মানুহক তেনেকৈ ক'ব নাপায়, বুজিছ? ই নাযায়, মই অকলেহে যাম। ভণ্টিও যাব বোলে কিবা লগৰ এজনীৰ লগত, তাৰ কিবা বজাৰ আছে। মুখে লৈ নাযাওঁ হা? তাই লগৰ এজনীৰ লগতহে যাব, মোৰ লগত নহয় নহয়। হ'ব দে, এতিয়া ৰাখ, পিছত মই ফোন কৰিম। এইটোৱে কি বিজনেছ কৰিব ভগৱানেহে জানে আৰু দেই। সি পাৰ্বে যে লিপষ্টিক লগাই যে সেয়াও চাই থাকে। ল'ৰাবোৰক আজিকালি জ্বলালে ভালে লাগে। পেহীয়ে কৈছে মা আকাশত যোৱা হৈ গ'ল, তাকে চাই আছো। ইমানবোৰ তৰাৰ মাজত কোনটো ল'ৰা মা দেউতা? অ পেহী পেহী, মোৰ জীৱনটো শেষ হৈ গৈছে বুজিছা। হোৱাই, জীৱন বুলিবলৈনো তোৰ কেইটা দিন হৈছে অ'? হ'লেও যেটা দিনেই নহওক, মোৰ জীৱনটো শেষ হ'ল। কিয়নো? ইমান পঢ়া প্ৰেছাৰো, পঢ়ি পঢ়ি জীৱন শেষ হৈ গৈছে। কথা শুনা তাই সঁচা অ পেহী। কিন্তু কি জান, পঢ়া শুনাটো লাগেই, ডাঙৰ হ'লে গম পাবি। হ'ব বাৰু, তুমি এতিয়া মানচা ক'ব নালাগে। শুনা না ৰাগিনী পেহী, কি হলো ইমান পেঘিনিয়ে পেঘিনিয়ে কৈছ যে? মোক কিবা এটা বস্তু লাগিছিলে। কি বস্তু লাগিছিল? সেই তোমাৰ লিপষ্টিক এটা দিবা নি? মাক বিচাৰিলেও নিদিয়েই। লিপষ্টিক কিয় লাগে তোক? কম, কিন্তু তুমি কাকো নকওঁ বুলি কোৱা। একেবাৰে নকওঁ, ক। আমাৰ যে আমাৰ স্কুলৰ যে ৰক্তিম, সি মানে মোক ভাল পায়। মই নাপাওঁ। সি পাৰ্বে যে লিপষ্টিক লগাই যে সেয়াও চাই থাকে। ল'ৰাবোৰক আজিকালি জ্বলালে ভালে লাগে। বুজিছো দে। হে প্ৰভু, কলিতে পকিলি দেখোন তই অ'। তই আহিলি? ই দেখোন আহিয়ে পোৱাহি নাই। তই দেখিছিলি নি তাক? দাদাক গুৱাহাটীৰ গাড়ী এখনত দেখিলো। ফোনটো কৰিলো, ফোনটোৰো ছুইচ অফ। গুৱাহাটীৰ গাড়ীত? গুৱাহাটীৰ গাড়ীত আকৌ শিকিলে উঠিব? তই আন কাৰোবাকে দেখিলি নেকি? দাদাকনো মই চিনি নাপামনে? কিন্তু মায়ে কোৱা কথাটোও হয়, সিনো গুৱাহাটীৰ গাড়ীত কিয় উঠিব? আন কাৰোবাকে দেখিলো নেকি?
কি চাই আছা মাজনী? মই মাক চাই আছো। মাক? পেহীয়ে কৈছে মা আকাশত যোৱা হৈ গ'ল, তাকে চাই আছো। ইমানবোৰ তৰাৰ মাজত কোনটো ল'ৰা মা দেউতা? সৌ যে আকাশত তীৰ বিৰাই আছে সেইটোৱে হৈছে তোমাৰ মা। তুমি সদায় ভালকৈ পঢ়া শুনা কৰি ভাল মানুহ হ'ব লাগিব দেই মা। তেতিয়াহে মায়ে সদায় এনেকৈ হাঁহি থাকিব। মই পঢ়িম মা, তুমি সদায় হাঁহি থাকিবা। পেহীয়ে কোনো দিন তোমাৰ মৰমৰ অভাৱ অনুভৱ হ'বলৈ দিয়া নাই মা। কিন্তু মাকৰ অভাৱী যিমানেই ডাঙৰ হৈ আহিছো সিমানেই তোমাৰ অভাৱ বেছিকৈ অনুভৱ কৰিছো। সকলো ভালে থকাৰ পাছতো কিয় জানো এনেকুৱা লাগে ক'ৰবাত যেন কিবা বিষ এটা অনুভৱ কৰিছো। যাই গুচি যাই সুৰে গানে নোপোৱাবোৰ অজানিতে জীৱন ধূলি উৰি ধূলি উৰি জীৱন